Hello and welcome to Let's Learn in Assamese. আজি আমি আলোচনা কৰিম ক্লাস 9 ওকে ভাৰতবৰ্ষৰ ভূগোল ইন্ডিয়ান জিওগ্ৰাফি অসমীয়া মাধ্যম ইংৰাজী মাধ্যম দুটা ষ্টুডেন্টে এই ক্লাছত জয়েন কৰিব পাৰে লগতে যিবিলাক যিমান কম্পিটিটিভ এক্সাম আছে যদি কোনোবাই কোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে এই আটাইবিলাক কথা আমি আজিৰ এই লেসনটোত আলোচনা কৰিম ইন্ডিয়ান জিওগ্ৰাফি বুলিলে কি বুজো ইন্ডিয়া কি ইয়াক কেনেকৈ পৃথিৱীৰ মানুহে চিনি পায় ইয়াতে কি কি বস্তু আছে আমি সকলোবোৰ কথা আমি আলোচনা কৰিম ওয়ান বাই ওয়ান সো লেটস স্টার্ট ফ্রম দ্য স্টার্টিং তো ইন্ট্রোডাকশন ভাৰতবৰ্ষৰ পৰিচয় ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত এখন উল্লেখযোগ্য দেশ ভাৰতবৰ্ষ যদি আপুনি গোটেই বিশ্ব মেপটো যদি চাই এটো সাপোজ আমাৰ গ্লোব তাৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এটো হৈছে উত্তৰ মেৰু এটো দক্ষিণ মেৰু হয়নে আৰু যেটো উত্তৰ গোলাৰ্ধ মিন্স আমি যদি পৃথিৱীটো যদি মাজেৰে দুভাগ কৰো তেতিয়া হলে যেটো ওপৰৰ পাৰ্ট হেতু কয় উত্তৰ গোলাৰ্ধ আৰু যেটো দক্ষিণৰ যেটো পাৰ্ট হেতু কয় দক্ষিণ গোলাৰ্ধ ওকে এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত সো বিফোৰ স্টাৰ্টিং যদি এছিয়া মহাদেশ বুলি কৈছে তেতিয়া হলে আমি মহাদেশ কেইখন মনত ৰাখিব লাগিব देयर आर 7 কন্টিনেন্টস ওকে ফাৰ্স্ট হল এছিয়া মহাদেশ সেকেন্ড হৈছে আফ্ৰিকা মহাদেশ তাৰ পিছত আছে ইউৰোপ মহাদেশ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অষ্ট্ৰেলিয়া বা ওশেনিয়া বুলি কয় ওশেনিয়া এন্ড এন্টাৰ্কটিকা সো these are 7 continents of the earth okay এই দেশখন বৈচিত্ৰ্যৰে ভৰা ইয়াৰ জলবায়ু প্ৰাকৃতিক পৰিৱেশ আৰ্থ সামাজিক অৱস্থাৰ ভিন্নতাৰ বাবে এই বৈচিত্ৰ্য পৰিলক্ষিত বৈচিত্ৰ্য means diversity ইংৰাজীত কয় ডাইভাৰ্সিটি ওকে so what does the mean diversity বৈচিত্ৰ্য মানে হৈছে যে ইয়াতে বিভিন্ন ধৰণৰ একফালে যদি মৰুভূমি আনফালে আছে বৰফ আনফালে আছে সাগৰ মহাসাগৰ আনফালে আছে হিমালয় পৰ্বত এই আটাইবোৰ কত অৱস্থিত অফ কোৰ্স আমাৰ ভাৰতবৰ্ষত অৱস্থিত সেই কাৰণে এটো কৈছে বৈচিত্ৰ্য বুলি কৈছে দেশখনৰ এফালে যেনেকৈ বৰফৰে আবৃত হিমালয় অঞ্চলৰ অতি শীতল জলবায়ু অনুভূত হয় তেনেকৈ ৰাজস্থানৰ শুকান ৰাজস্থানৰ মৰুভূমিটো কি মৰুভূমি থৰ মৰুভূমি ওকে আৰু অতিপাত গৰম জলবায়ু পোৱা যায় জয়সালমেৰ ৰাজস্থানৰ জয়সালমেৰ হটেষ্ট সবতকৈ গৰম হয় ওকে অতিবৃষ্টিৰ ফলত কোনো অঞ্চলত বানপানী হয় এজ লাইক এজ আসাম অসমৰ বৰষুণ দিলে বানপানী হয় কিন্তু অন্য কোনো অঞ্চলত আকৌ অনাবৃষ্টিৰ বাবে পানীৰ নাটনি হয় যেনেকৈ পাঞ্জাব বহল পাতৰ ডাঙৰ গছ-গছনিৰে অৰণ্য অঞ্চলৰ বিপৰীতে পাত নোহোৱা কাইতে জোপোহা গছৰ অঞ্চল দেশখনত দেখা যায় উচ্চ পৰ্বতৰ শিখৰৰ পৰা আৰম্ভ কৰি এজ লাইক এজ হিমালয়ান আৰু নিম্নভূমি অঞ্চলৰ জলবায়ু মাটি আৰু উদ্ভিদৰ মন কৰিবলগীয়া পৰ্বত পাহাৰ মালভূমি সমভূমি প্লাবনভূমি আদি বিভিন্ন ভূপ্ৰকৃতি ভাৰতৰ ভূখণ্ড মানে মাটি ইয়াৰ মাটিত পৰ্বত পাহাৰ আছে হিমালয় কেটু গৰ্ডইনষ্টিন পাহাৰ আছে নীলাচল পাহাৰ আমাৰ বিভিন্ন অসমত পাহাৰ আছে মালভূমি হৈছে কি এখন ওখ ঠাই কিন্তু সমান সমভূমি মানে একদম সমান ঠাই তো যত পৰ্বত পাহাৰ নাই মালভূমি মানে ওখ কিন্তু সমভূমি মানে ওখ কিন্তু তাতে ইমান ওখৰা নহয় কিন্তু সমভূমি হৈছে তাত পৰ্বত পাহাৰ একো নাই একদম প্লেন বুলি কয় যেটো প্লাবনভূমি যেটো আমাৰ নদী উপত্যকাত পোৱা যায় ওকে নদী উপত্যকাত যিখিনি হেৰি আছে সেইখিনি কয় প্লাবনভূমি মানে হাৰুৱা এনে প্ৰাকৃতিক বৈচিত্ৰ্য তেতে হলে আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা জায়গা আছে একফালে আছে পৰ্বত পাহাৰ মালভূমি সমভূমি প্লাবনভূমি আদি বিভিন্ন ভূপ্ৰকৃতি ভাৰতৰ ভূখণ্ড বৈচিত্ৰ্যপূৰ্ণ দ্যাট মিন্স ডাইভাৰ্সিফাই অতি মনোমুগ্ধকৰ মানে মানুহৰ মন আকৃষ্ট কৰে এনে প্ৰাকৃতিক বৈচিত্ৰ্যই দেশখনত সামাজিক আৰু অৰ্থনৈতিক ভিন্নতাৰ সৃষ্টি কৰিছে ইট ইজ নট অনলি ডাইভাৰ্সিটি ইন কেস অফ কি প্ৰাকৃতিক নেচাৰেল এনেকুৱা নহয় আমাৰ সামাজিক আমাৰ অসমত যেটো সমাজ আমাৰ অসমীয়া সামাজিক ব্যৱস্থা অসমৰ যে সংস্কৃতি অসমৰ যে বিহু অসমৰ যে হাস পোছাক অসমৰ জাপি কিন্তু ঠিক ৰাজস্থানতো তেনেকুৱা যাৰ নিজা কালচাৰ আছে উত্তৰ প্ৰদেশৰ নিজা কালচাৰ আছে পশ্চিম বংগৰ নিজা কালচাৰ আছে আমাৰ মণিপুৰৰ বিভিন্ন কালচাৰ আছে ৰাইট গতিকে আমি যে অকল যে পৰ্বত পাহাৰ মৰুভূমি মানে নদ নদী এনেকুৱাই নহয় ইয়াৰে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক ইয়াৰে ইনকাম সোৰ্সো বেলেগ যেনেকুৱা ৰাজস্থানৰ মাৰৱাৰী কমিউনিটি হয়নে নহয় আমাৰ অসমত কৃষিজাত সমস্যা আমাৰ অসমত যেনেকুৱা চাহপাতৰ জাগা
গতিকে এই আটাইবোৰ ইকনমিকেলি অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰতো এনে বৈচিত্ৰ্যপূৰ্ণ দেখা যায় বেলেগ বেলেগ জেগাত বেলেগ বেলেগ কমিউনিটি বসবাস কৰে আৰু যাৰ যাৰ নিজা নিজা বিজনেছ বেলেগ বেলেগ দেশৰ বিভিন্ন ঠাইত সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা কিছুমান সমাজৰ বিপৰীতে আন কিছুমান ঠাইত আধুনিক নগৰীয়া সমাজ গঢ় লৈ উঠিছে লাইক মুম্বাই হয়নে নহয় মুম্বাইৰ লগত আমাৰ অসম বা আমাৰ বৰপেটা তুলনা কৰিলে হ'ব জানো গতিকে কিছুমান ঠাইত নগৰীয়া সমাজ গঢ় লৈ উঠিছে আমাৰ গুৱাহাটীৰ ছ'চাইটি আৰু আমাৰ গাঁৱৰ ছ'চাইটি সম্পূৰ্ণ বেলেগ নে গাঁৱৰ যিখিনি হেৰি আছে সেইটো বুজাব হৈছে সমগ্ৰ ভাৰতবৰ্ষত আজি বিভিন্ন ভাষা ৰাইট সাজ পোছাক খাদ্য অভ্যাস আৰু সামাজিক ৰীতি নীতিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমাজ দেখা যায় আমাৰ অসমতে আমি বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি বড়ো মুছলিম অসম হিন্দু আমি এটা বিহাৰীও আছে গতিকে এই আটাইবিলাক আমি জাতি জনগোষ্ঠী আমি অসমত বা ভাৰতবৰ্ষত আছোঁ এনে বৈচিত্ৰ্য হৈছে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য দ্য ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান ছ'চাইটি ইজ দ্য ডাইভাৰ্চিটি অ'কে ডাইভাৰ্চিটি একদম বিৰাট এইটো মনত কৰিবলগীয়া কিন্তু মন কৰিবলগীয়া কথা যে এনে ভিন্নতা থকা সত্ত্বেও আমাৰ ভাৰতবৰ্ষ এখন অখণ্ড ৰাষ্ট্ৰ ঐক্য আৰু সংহতি এই দেশৰ ঐতিহ্য আমি কি একেলগে সংহতি আমি মিলা প্ৰীতিৰে বসবাস কৰোঁ ডেট মিনছ প্ৰাচীন কালৰ পৰাই চলি অহা সবল সাংস্কৃতিক ভিত্তি মৌচুমী জলবায়ু গঢ় দিয়াই এনেধৰণৰ প্ৰাকৃতিক অৱস্থা আৰু আধুনিক কালত ঘটা বিনিময় আৰু যোগাযোগ ব্যৱস্থাৰ লগতে একক ৰাষ্ট্ৰনীতিৰ ভিন্নতাৰ মাজত ভাৰতীয়সকলৰ মাজত একতাৰ মনোভাৱ গঢ়ি তুলিছে চ' লেটছ ইট ইজ দ্য ইন্ট্ৰডাকশ্যনছ অফ ইণ্ডিয়া হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই ইণ্ডিয়া আমি যদি ভাৰতবৰ্ষৰ কথা কওঁ ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ যি মেপ যে আছে আমাৰ যি পৃথিৱীৰ মেপৰ উত্তৰ গোলাৰ্ধত অৱস্থিত এই দেশখন বহুত দূৰ ডাইভাৰ্চিটিৰ বৈচিত্ৰ্যৰে ভৰপূৰ একফালে যদি পৰ্বত পাহাৰ আনফালে ভাৰত মহাসাগৰ এফালে যদি ৰাজস্থানৰ থৰ মৰুভূমি আনফালে শ্বিলঙৰ মৌচিনৰাম গোটেই বছৰত বৰষুণ হৈ থাকে ৰাইট আৰু এই যে বৈচিত্ৰ্য এই কেৱল জলবায়ু বা প্ৰাকৃতিক নহয় ইয়াৰে অৰ্থ সামাজিক আৰু অৰ্থনৈতিক আৰু সামাজিকো বৈচিত্ৰতা দেখা পোৱা যায় বেলেগ বেলেগ জাগাৰ বেলেগ বেলেগ ঠাইৰ জাতি জনগোষ্ঠীৰ সাজ পোছাক খাদ্য আদি সম্পূৰ্ণবোৰ বেলেগ বেলেগ গতিকে আৰু এই প্ৰাচীন কালৰ পৰাই আমি কি একদম সংহতি ঐক্য আৰু সংহতিৰে আমি সকলোৱে ভাৰতত এক জাতীয় মনোভাৱ লৈ আমি সকলোৱে জীয়াই আছোঁ চ' নাও লেটছ টক এবাউট দ্য নেচাৰ অৱস্থিতি আৰু আকাৰ ই ক'ত আৰু কেনেকৈ আছে আমি জানো যে এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ এই মহাদেশখনৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত দক্ষিণত অৱস্থিত ইয়াৰ উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ আমাৰ উত্তৰে আছে আমাৰ যিটো ভাৰতৰ মেপ অ'কে লেটছ গো টু দ্য ইণ্ডিয়ান মেপ আমি ইয়াতে কি এইফালে আছে হিমালয়া আৰু এইফালে আছে চীন দেশ অ'কে সেইখিনি কথা বাৰু বুজি পালোঁ দক্ষিণ আছে ভাৰত মহাসাগৰ এইটো এই গোটেইখিনি হৈছে ভাৰত মহাসাগৰ উত্তৰ আছে হিমালয় আৰু চীন দেশ দক্ষিণে আছে ভাৰত মহাসাগৰ তাৰপিছত কি কৈছে আৰু শ্ৰীলংকা আছে দক্ষিণে আৰু পূবে বংগোপসাগৰ ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান আমি যদি ভাৰতৰ মেপখন এগেইন চাওঁ এইফালে আমাৰ পশ্চিম ফালে আছে পাকিস্তান এইফালে আছে আমাৰ আৰৱ সাগৰ আৰু পূবে আছে আমাৰ বাৰ্মিজ বা ম্যানমাৰ বৰ্মা ৰাইট আৰু এইখিনি আছে কি বংগোপসাগৰ পূবে এইখিনিও পূবতে পৰে এইখিনি বংগোপসাগৰ কিন্তু ভাৰত মহাসাগৰ আছে দক্ষিণত চ' বুজি পাইছোঁ সকলোৱে অ'কে লেটছ গ' ভাৰতৰ ভূখণ্ড উত্তৰ দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰীলৈকে আৰু পূব পশ্চিমৰ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত এই দ্ৰাঘিমাংশ মনত ৰাখিব দ্ৰাঘিমাংশ এইটো বেলেগ বস্তু মই বুজাব লগা আছে সেইটো আজিৰ ক্লাছত বুজাব পৰা নাযায় মই অক্ষাংশ আৰু দ্ৰাঘিমাংশটো বেলেগ এটা ক্লাছত বুজাই দিম মন কৰিবলগীয়া যে 23 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ভাৰতৰ সোঁমাজেদি গৈছে এই ৰেখা দেশখনক উত্তৰ আৰু দক্ষিণ দুটা বহুত বিভক্ত কৰিছে ইয়াৰ দক্ষিণৰ ভাগটো দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইয়াতে চবতকৈ এটা গুৰুত্বপূৰ্ণ কথা আছে অ'কে আই হেভ টু চেঞ্জ দ্য কালাৰ ফাৰ্ষ্ট অ'কে যে উত্তৰ দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় 3214 কিলোমিটাৰ আৰু পূব পশ্চিমকৈ প্ৰায় 2900 কিলোমিটাৰ বিস্তৃত হৈ আছে কিতাপত এইটো ঠিক কৰি ল'ব যদি কোনোবাই এতিয়ালৈকে কিতাপ ওলোৱা নাই কিতাপখন ওলাই ল'ব আৰু এটা নোটবুক ওলাই ল'ব গোটেই বস্তুখিনি ডাটাখিনি লিখিবলৈ আই উড লাইক টু ৰিকুৱেষ্ট অল অফ ইউ কি কৈছে যে আমাৰ ভাৰত উত্তৰ দক্ষিণাকৈ
আমাৰ কাশ্মীৰৰ পৰা ইয়াতে কাশ্মীৰৰ পৰা একদম কন্যাকুমাৰীলৈকে দক্ষিণৰ কন্যাকুমাৰীলৈকে ইয়াৰে যিখিনি দূৰত্ব ডিষ্টেঞ্চ ষ্ট্ৰেইট যিটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো হৈছে 3214 কিলোমিটাৰ এইটো মনত বহুত ইম্পৰ্টেণ্ট VVI ভেৰি ভেৰি ইম্পৰ্টেণ্ট 3214 কিলোমিটাৰ হৈছে উত্তৰৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আৰু পশ্চিমে গুজৰাটৰ পৰা পূবে অৰুণাচল প্ৰদেশলৈকে ইয়াৰ দৈৰ্ঘ্য হৈছে 2933 কিলোমিটাৰ 2933 কিলোমিটাৰ নৰ্থ ইষ্ট ৱেষ্ট টু নৰ্থ ৱেষ্ট টু ইষ্ট 2933 আৰু নৰ্থ টু সাউথ ইট ইজ 3214 কিলোমিটাৰ 3214 কিলোমিটাৰ আৰু 2933 2933 3214 কিলোমিটাৰ এইখিনি বহুত মন কৰিবলগীয়া কথা পূবে বংগোপসাগৰ পশ্চিমে আৰৱ সাগৰ ভাৰতৰ দক্ষিণত দক্ষিণ মহাসাগৰ আৰু 6100 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে উপকূল মিন্স হোৱাট আমাৰ যিখিনি সাগৰীয় অঞ্চল এই সাগৰৰ পাৰ যে এইখিনি এই সাগৰৰ পাৰখিনি গুজৰাটৰ পৰা আমাৰ পূবে অসম পশ্চিম বংগলৈকে এই ডিষ্টেঞ্চটো আছে সাগৰৰ যিটো পাৰ সাগৰৰ যিটো দাঁতি সেইটো আছে 6100 কিলোমিটাৰ ইমান 6100 কিলোমিটাৰ আছে ইয়াৰ উপকূলীয় অঞ্চল এই উপকূল অঞ্চলটো ভালেমান বন্দৰ গঢ় উঠিছে সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূখণ্ড ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগৰো সীমাৰ সৃষ্টি কৰিছে আচ্ছা বিফৰ মই এইখিনি কথাত এটা কুৱেশ্যন সুধিব বিচাৰোঁ যিটো আমাৰ জল পৰিবহণ আছে জল পৰিবহণৰ চেণ্ট্ৰেল মন্ত্ৰী বৰ্তমান আমাৰ অসমৰ প্ৰাক্তন চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল আছে অ'কে আই উড লাইক টু ইনফৰ্ম অল অফ ইউ সৰ্বানন্দ সোণোৱাল হৈ আছে বৰ্তমান ভাৰতবৰ্ষৰ ৱাটাৰৱেজ যিটো আমাৰ কি কয় সাগৰীয় যিটো পৰিভ্ৰমণ কৰে জাহাজ সেই তাৰে মিনিষ্টাৰ হৈ আছে অ'কে শ্বৰ্টকাট পশ্চিমে পাকিস্তান উত্তৰে চীন নেপাল আৰু ভূটান পূবে চীন দক্ষিণ পূবত ম্যানমাৰ বাংলাদেশৰ লগতে জল দৈৰ্ঘ্য হৈছে 15200 কিলোমিটাৰ আমাৰ মানে হেৰি গ'ল সৰি আমাৰ যিখিনি সাগৰৰ পাৰ হৈছে আমাৰ 6100 কিলোমিটাৰ গ'ল আমাৰ হয়নে 6100 কিলোমিটাৰ গ'ল গুজৰাটৰ পৰা আমাৰ পশ্চিম বংগলৈকে 6100 কিলোমিটাৰ 6000 হোৱাই নাই 6100 কিলোমিটাৰ অ'কে 6100 কিলোমিটাৰ ক'ৰ পৰা হৈছে আমাৰ গুজৰাটৰ পৰা যেটো একদম সাগৰৰ পাৰ যিখিনি একদম গোটেইখিনিত সাগৰ আছে তাৰমানে পানীৰ সৈতে আমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে পানীৰ এই গোটেইখিনি এইখিনি হৈছে আৰৱ সাগৰ এইখিনি যে বংগোপসাগৰ তলত আছে ভাৰত মহাসাগৰ গোটেইখিনি পানী আজ ব্লু হৈ পানী সো দিস ইজ ইণ্ডিয়া শ্বেয়াৰ্স কিমান কিলোমিটাৰ 6100 কিলোমিটাৰ ইয়াৰ পৰা ইয়াকলৈকে একদম আহি ইয়াৰলৈকে 6100 কিলোমিটাৰ হৈছে ইয়াৰ ডিষ্টেঞ্চ অ'কে এতিয়া থাকি গ'ল কি বাকীখিনি আমাৰ থাকি গ'ল সেইখিনি হৈছে ক'ৰ পৰা গুজৰাটৰ পৰা ৰাজস্থানৰ পৰা আৰম্ভ কৰি কাশ্মীৰ কন্যাকুমাৰী লাডাখ আমাৰ উত্তৰাখণ্ড UP গোটেইবোৰ পৰা একদম বাংলাদেশৰ তললৈকে ম্যানমাৰলৈকে যিখিনি আছে সেইখিনি ডিষ্টেঞ্চটো হৈছে বৰ্ডাৰটো হৈছে 15200 কিলোমিটাৰ অ'কে 15200 কিলোমিটাৰ ভাৰতবৰ্ষখন বিশাল দেশ আকাৰত ই পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থানত আছে 7th আছে ফাৰ্ষ্ট কি কানাডা নে সবতকৈ ডাঙৰ দেশ আৰু 7th আছে কোন আমাৰ ভাৰতবৰ্ষ ফাৰ্ষ্ট চীন নে কানাডা এই যদি কোনোবাই জানে কমেণ্টত জনাবচোন অ'কে ই ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ 13 গুণ আৰু জাপানতকৈ 9 গুণ ডাঙৰ ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে 3 এইটো মনত ৰাখিব এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4% জুৰি আছে এইটো বহুত ইম্পৰ্টেণ্ট 2.4% অফ দ্য ৱৰ্ল্ড যিখিনি প্লেচ আছে কণ্টিনেণ্ট আছে তাৰে 2.4% আমাৰ কি আছে ভাৰতবৰ্ষত আছে এণ্ড দ্য সবতকৈ ফাৰ্ষ্ট পপুলেটেড most population তাৰমানে ভাৰতবৰ্ষৰ সবতকৈ বৰ্তমান জনসংখ্যা সবতকৈ বেছি কিতাপত হয়তো আছে চীন বুলি কিন্তু আমাৰ যোৱা বছৰে আমাৰ চীনক অতিক্ৰম কৰি আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ দেশসমূহৰ ভিতৰত সবতকৈ জনসংখ্যাৰ ফালৰ পৰা ফাৰ্ষ্ট একদম ফাৰ্ষ্ট
বহুত পপুলেশ্যন বহুত প্ৰডাকশ্যন হৈছে এণ্ড 2.4% কি হৈ আছে ইয়াৰে যিটো মাটিকালি হিচাপে গোটেই পৃথিৱীৰ 2.4% আমাৰ ক'ত আছে ভাৰতবৰ্ষত আছে ভাৰতবৰ্ষখন বিশাল আকাৰৰ বিস্তৃত ভাৰতবৰ্ষত উপমহাদেশ বুলি কোৱা হয় ইটছ কি উপমহাদেশ সাবকণ্টিনেণ্ট বুলি কোৱা হয় সাবকণ্টিনেণ্ট বুলি কিয় বুলি কৈছে ই এখন দেশ কণ্টিনেণ্ট নহয় যদিও কিন্তু ইয়াৰে যিটো এৰিয়া যিটো মাটিকালি এইটো বহুত ডাঙৰ 2.4% অফ দ্য ৱৰ্ল্ড পপুলেশ্যন ৱৰ্ল্ড কণ্টিনেণ্ট ইজ ইন ইণ্ডিয়া চ' সেইকাৰণে এইটো উপমহাদেশ সাবকণ্টিনেণ্ট বুলিও কোৱা হয় ভাৰতবৰ্ষ বৰ্তমান 29খন ৰাজ্যৰ 7টা কেন্দ্ৰীয় অঞ্চলৰ এখন গঠিত আচ্ছা কিতাপত যদিও 29খন ৰাজ্যৰ 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে কিন্তু বৰ্তমান ইন কাৰেণ্ট 2025 জানুৱাৰীত আমাৰ বৰ্তমান 28খন ৰাজ্য আছে আৰু কি আছে 8খন আছে আমাৰ কি কেন্দ্ৰীয় শাসিত অঞ্চল ওকে আই উড লাইক টু ক্লিয়াৰ হিয়াৰ 28 states আৰু 8টা ইউনিয়ন টেৰিটৰী ষ্টেট আছে 28টা আৰু ইউনিয়ন টেৰিটৰী আছে ইউটি আছে 8টা ওকে এইটো কেনেকুৱা হ'ল কাৰণ জম্মু কাশ্মীৰ আগতে আছিল ষ্টেট কিন্তু বৰ্তমান জম্মু কাশ্মীৰটো হৈছে এটা ইউনিয়ন টেৰিটৰী আৰু আমাৰ লাডাখটো বনাইছে লাডাখটো আগতে জম্মু কাশ্মীৰৰ পাৰ্ট আছিল কিন্তু লাডাখটো এতিয়া ইউনিয়ন টেৰিটৰী ইউটি চ' এনেবোৰ কাৰণতে কি হৈছে আমাৰ বৰ্তমান ষ্টেট হৈছে 28 আৰু ইউনিয়ন টেৰিটৰী হৈছে 8 So that's all about the Indian subcontinent. Border khini ami ki আলোচনা কৰিলো উত্তৰত আছে চীন ৰাইট উত্তৰ আছে হিমালয় আৰু চীন পূবে আছে ম্যানমাৰ চীন বংগোপসাগৰ দক্ষিণ আছে ভাৰত মহাসাগৰ পশ্চিমে আছে আৰৱ সাগৰ আৰু পাকিস্তান ইনল্যান্ড আমাৰ যেটো ওয়াটাৰ বডিজ সাগৰীয় দাঁতিকুল সাগৰৰ পাৰ হেটো শেয়াৰ কৰিছে 6100 কিলোমিটাৰ যেটো স্থলপথ যেটো স্থল বাউণ্ডাৰী যেটো এটো কৰিছে আমাৰ 15200 কিলোমিটাৰ পূবৰ পৰা পশ্চিমলৈ 2933 কিলোমিটাৰ উত্তৰৰ পৰা দক্ষিণলৈ 3214 কিলোমিটাৰ দীঘল so that is all about the Indian story okay এখিনি গ'ল আমাৰ ভাৰতৰ বিষয়ে থুলমূলকৈ ভাৰতৰ বাউণ্ডাৰী আৰু বৰ্ডাৰৰ বিষয়ে আলোচনা ভূপ্ৰকৃতি okay ভিডিওটো যথেষ্ট দীঘল হ'ব so stay tuned with me এনেকুৱা আসলতে পঢ়িব লাগে আমি যেটো পঢ়ো আমি একদম ডিটেইলছ পঢ়িম ওকে we will study it in details পালামাৰা নহয় ভূপ্ৰকৃতি ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ এগেইন বৈচিত্ৰ্যময় এট্ৰাক্টিভ এই দেশত প্ৰায় সকলো প্ৰকাৰৰ ভূ-অৱয়ব দেখা যায় পৰ্বত পাহাৰ মালভূমি সমভূমি আদি মুখ্য অৱয়ৱবোৰৰ লগতে হেবোৰত গঢ়ি উঠা গৌণ অৱয়ৱসমূহ ভাৰতবৰ্ষৰ প্ৰাকৃতিক অৱস্থা বিশেষভাৱে বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে 10.7% পৰ্বত আছে 18.6% পাহাৰ আছে 27.7 মালভূমি আছে আৰু 43. সমভূমি আছে ভাৰতৰ উত্তৰ সমগ্ৰ ভাৰতৰ উত্তৰ আৰু পূব প্ৰান্তত উচ্চ হিমালয়ৰ গোটেইখিনি আসলতে পৰ্বত পাহাৰে হৈ আছে গোটেইখিনি মই এইখিনি বস্তু আই উড লাইক টু ডিলিট ইট এইখিনি যদি মই ডিলিট কৰি দিও আমাৰ মেপখন পুনৰ আহি গ'ল ধুনীয়াকৈ যদি আসলতে চোৱা যায় আমাৰ এই গোটেইখিনি এৰিয়া পৰ্বত পাহাৰে হৈ আছে এইফালে আমাৰ পৰ্বত পাহাৰ আছে এইফালে আমাৰ পৰ্বত পাহাৰ আছে পৰ্বত পাহাৰে মেইন ৰাইট এইটো পৰ্বত পাহাৰে মোটামুটি এইবিলাক পৰ্বত পাহাৰ আছে যদি আমি কওঁ তো সমভূমি কম ভাৰতৰ সমভূমি 43.3% এই পাৰ্বত্য অঞ্চলত সুউচ্চ পৰ্বতৰ শৃংগ তুষাৰ নৈ থিয় গিৰিখাত জলপ্ৰপাত আদি অৱসমূহ দেখা যায় হিমালয় পাদদেশত হাৰি হাৰি অনুচ্চ গতিকে এই আটাইবোৰ কথা বৰ্ণনা কৰা আছে ইয়াতে আমি বিভিন্ন কথাই কৈছে ফাৰ্ষ্টত আহিছে কি আহিছে ভূপ্ৰকৃতি ইয়াতে বিভিন্ন লেক নদ নদী আছে নদ নদী কি আমাৰ গংগা আৰু ব্ৰহ্মপুত্ৰ প্ৰধান নৈ ইয়াৰ উপৰি হ্ৰদ আছে লেক কাশ্মীৰৰ ডাল লেক আছে মণিপুৰৰ লকটক লেক আছে লকটক হ্ৰদ আমাৰ ওড়িশাত আছে
উৰিষ্যাত আছে আমাৰ কি লেক আছিলে চিল্কা লেক উৰিষ্যাত আছে চিল্কা লেক তামিলনাডুৰ কোলাৰ আৰু পলিঘট মণিপুৰৰ লকটক এইকেইটা হ্ৰদৰ কথা কৈছে হ্ৰদ মানে বিলৰ নিচিনা ইট ইজ সাৰাউণ্ডেড বাই মানে লেণ্ড এণ্ড যিটো মাজৰ যিখিনি সেইখিনিক হ্ৰদ বুলি কোৱা হয় নদ নদীৰ ক্ষেত্ৰত অৱশ্যে ভাৰত এখন লেখত ল'বলগীয়া দেশ বহুত নদী আছে এই দেশত ভাৰতবৰ্ষত আমাৰ অসমতো নদীৰ অভাৱ নাই কিন্তু প্ৰধান নদী বুলি ক'লে গংগা ব্ৰহ্মপুত্ৰ হিন্দু নদী বুলি কয় হিন্দু আছে হিন্দু এই তিনিটা প্ৰধান নদী অ'কে তিনিটা প্ৰধান নদী আই উড লাইক টু ক্লিয়াৰ হিয়াৰ ডিলেট গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য নদ নদীসমূহ এই ভাৰতবৰ্ষতে আছে গংগা আৰু ব্ৰহ্মপুত্ৰ হৈছে ইয়াৰ প্ৰধান নদী দক্ষিণ ভাৰতত আছে তাপী মহানদী গোদাৱৰী কৃষ্ণা কাবেৰী আদি অৱশ্যে উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ ভিতৰত কিছুমান থাকে আমাৰ অসমৰ কথা যদি কওঁ ইন কেছ অফ আছাম আমাৰ অসমত ব্ৰহ্মপুত্ৰটো একদম ডাঙৰ নদী এইটো তাৰ ক'ব পৰা নাযায় আৰু ব্ৰহ্মপুত্ৰ ইমান ডাঙৰ নদী তাৰপিছত আছে মানাস আছে আমাৰ মানাস বুঢ়ীদিহিং আছে তাৰপিছত আমাৰ কি আছে আৰু বিভিন্ন নদী আছে আপাৰ আছামৰ ল'ৰা ছোৱালীবিলাকে ভালকৈ জানিব চ' কমেণ্ট কৰিব যাৰ ঘৰৰ ওচৰত নদী আছে সেই আটাইবোৰকৈ কমেণ্ট কৰিবলৈ আমি ৰিকুৱেষ্ট কৰিছোঁ গতিকে উত্তৰ ভাৰতৰ নদীবোৰৰ বৰফেৰে আবৃত ওখ পৰ্বত ওলাই আহে এইবিলাকত গোটেই বছৰ জুৰি পানী হৈ থাকে আচ্ছা ইয়াতে কেইটামান কণ্ডিশ্যন দি দিয়া আছে যে আমাৰ উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত ডিফাৰেঞ্চ কি আছে আমাৰ যদি চাওঁ এইখিনি হৈছে আমাৰ উত্তৰ ভাৰত এইখিনি হৈছে উত্তৰ ভাৰত এইখিনি হৈছে আমাৰ দক্ষিণ ভাৰত ইয়াৰে যে নদী আহে ইয়াৰে নদীবোৰ হৈছে হিমালয়ৰ পৰা ওলাই আহা হিমালয়ৰ বৰফ গলি এনেকৈ নামি আহে আমাৰ ব্ৰহ্মপুত্ৰ এনেকুৱাকৈ নামি আহে ৰাইট এনেকুৱাকৈ আহে এই নদীবিলাক এনেকুৱাকৈ আহে হিন্দু নদী এনেকুৱাকৈ গৈছে পাকিস্তান হৈ গৈছে হিন্দু নদী অ'কে এই যিবিলাক হিমালয়ৰ পৰা যিবিলাক নদী ওলাই আহে সেইবিলাকৰ গঠন বেলেগ আৰু আমাৰ যিটো দক্ষিণ ভাৰতৰ নদীবিলাক আছে কৃষ্ণা কাবেৰী গোদাৱৰী এই নদীবিলাক যে আছে দক্ষিণ ভাৰতৰ এই নদীবিলাকৰ বেলেগ আছে অ'কে এই নদীবিলাকৰ মাজত ডিফাৰেঞ্চ আছে চ' হিয়াৰ আমি এতিয়া ডিছকাশ্যন কৰিম যে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীবোৰৰ মাজত আচলতে কি ডিফাৰেঞ্চ আছে সেই কথাবোৰ আমি এই কেইটামান পইণ্টছ দি আছে এই পইণ্টছবোৰ আলোচনা কৰিম তো ফাৰ্ষ্ট অফ অল উত্তৰ ভাৰতৰ নদীসমূহ কি যে হিমালয়ৰ পৰা ওলাই আহে সেইকাৰণে ইয়াতে বৰফ গলি আহে যিহেতু গোটেই বছৰটোত ইয়াতে কি বৰফ গলি আহিয়ে থাকে আৰু নদীবিলাক সেইকাৰণে গোটেই বছৰ পানী থাকে অ'কে গোটেই বছৰ যদি পানী হৈ থাকে কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাকত খৰালি কালত প্ৰায় শুকাই যায় দক্ষিণ ভাৰতৰ নদীবিলাক বৰষুণ হ'লেহে তাৰমানে পানী আহে বৰষুণৰ দিনত পানী আহে তাৰমানে এনেই যে বৰফ গলি যে পানী আহিব সেইটো নাহে এইটো হৈছে ফাৰ্ষ্ট ডিফাৰেঞ্চ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত নদীৰ মানুহৰ মাজত নহয় কিন্তু মানুহৰ মাজত ক'লে ভুল হ'ব উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি হিমালয়ত যথেষ্ট ওখ না 8,848 মিটাৰ হিমালয় ইমান ওখৰ পৰা নামি আহে 8 কিলোমিটাৰ আৰু 800 মিটাৰ গতিকে ইমান মানে ওখৰ পৰা ওলাই আহে গতিকে সেইকাৰণে ইয়াৰে কি হয় নদীবিলাকৰ উচ্চ গতি মধ্যগতি নিম্নগতি তিনিটা গতি স্পষ্টকৈ চকুত পৰে কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাযায় অ'কে উত্তৰ ভাৰতৰ নদী উপত্যকা বহল আৰু এই নদীবোৰ বহুত দূৰ সমতলৰ মাজত যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ উপত্যকা কিছু ঠেক সাধাৰণতে খৰস্ৰোত সেই নদীবোৰ নাব্য নহয় উত্তৰ ভাৰতৰ নদীবোৰ যিহেতু ডাঙৰ নদী চবতকৈ উত্তৰ ভাৰতৰ যিবিলাক নদী আছে ৰাইট আৰু বহু দূৰ গৈ থাকে গতিকে ইহঁতৰ ধীৰ আৰু বহুত দিনকলৈকে যায় সাগৰত পৰিব কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক এই নহয় দক্ষিণ ভাৰতৰ পানী আহিছে ঘপকৈ আহি একদম সাগৰত পৰি গৈছে সেইকাৰণে খৰস্ৰোত অলপ বেছি গতিকে এই নদীবোৰ নাব্য নহয় দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল এতিয়া কুৱেশ্যন বহুত APSCত সুধি থাকে যে দক্ষিণ ভাৰতৰ নদীবিলাক আগতে সৃষ্টি হোৱা আমাৰ যে একদম এট দ্য বিগিনিং অফ দ্য ইণ্ডিয়া বিগিনিং অফ দ্য ৱৰ্ল্ড আমাৰ দক্ষিণ ভাৰতৰ নদীসমূহ যথেষ্টকৈ পুৰণি দক্ষিণ ভাৰত হিমালয় বহুত পিছত সৃষ্টি হোৱা দক্ষিণ ভাৰত বহুত পুৰণি অ'কে
ইনগেজ অফ কালচাৰ ইয়াৰ নদীসমূহ কি দক্ষিণ ভাৰতৰ যথেষ্ট পুৰণি আৰু এইবোৰ দক্ষিণোত্তৰ কঠিন শিলাৰ মাজেৰে নিৰ্দিষ্ট গতিপথেৰে বৈ আহে আৰু যি দক্ষিণ ভাৰতৰ যে পৰ্বত পাহাৰসমূহ আছে এই পাহাৰবোৰ কঠিন শিলৰ মাজে মাজে এই নদীবোৰ আহে এই নদীবোৰ নাভাঙে আমাৰ যেনেকুৱা ব্ৰহ্মপুত্ৰ হেৰি হয় নে খনন কি কয় পাৰ যে ভাঙি যায় গৰাখহনীয়া দক্ষিণ ভাৰতৰ নদীবিলাকত এই গৰাখহনীয়া সমস্যাটো ইমান নাই গতিকে এই নদীবোৰ সঘনে সুতি নহ'লে আৰু ইয়াৰ প্লাৱনভূমিও ঠিক দক্ষিণ ভাৰতৰ আমাৰ যেনেকুৱা অসমৰ যিবিলাক নদী অসমৰ বুলিও কথা নাই যিবিলাকে হিমালয়ৰ পৰা নদীসমূহ বৈ আহিছে হিমালয়ৰ পৰা বৈ অহা নদীসমূহ যথেষ্ট এগ্ৰেছিভ হয় সিহঁতে যধে মধে ইচ্ছা নদীৰ নতুন বছৰত সিহঁতে পথ সলায় আৰু নতুন পথ বনায় এনেকুৱা কৰে আৰু কিন্তু দক্ষিণ ভাৰতৰ নদীসমূহ সুত নসলায় সেই একদম এট দ্য ছেইম লাইনত ইয়াতে গতি কৰি থাকে কিন্তু উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আমি যদি অৰিজিন যদি কওঁ অৰিজিনত দেখি যায় আমাৰ দক্ষিণ ভাৰত উত্তৰ ভাৰতৰ নদীসমূহৰ ইমান বয়স হোৱা নাই চবতকৈ বয়স বেছি হৈছে দক্ষিণ ভাৰতৰ নদী আৰু ইয়াতে প্লাৱনভূমি ভাল উত্তৰ ভাৰতৰ নদীবোৰ বিশেষ খৰস্ৰোত নহয় যদি ইহঁতে বেছ গেট পৰিবহণ কৰে উত্তৰ ভাৰতৰ হিমালয়ৰ পৰা গলি আহে না বৰফৰ লগত যিবিলাক গেট থাকে বা বৰফ বা বহুত দূৰ আহি থাকে গতিকে ইয়াতে গেট মাটি পলসুৱা এইবোৰ কি কৰে পৰিবহণ কৰে সেইবাবে জলবিদ্যুৎ উৎপন্ন বেছি সুবিধাজনক নহয় যেহেতু গেট আহে জংঘল আহে বিভিন্ন ধৰণৰ বস্তু হিমালয়ৰ পৰা আহে গতিকে সেইকাৰণে জলবিদ্যুৎ যে আমাৰ স্থাপন কৰে যে হাইড্ৰ' ইলেক্ট্ৰিচিটি সেইবোৰৰ কাৰণে ইমান সুবিধাজনক নহয় কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক খৰস্ৰোত হোৱাৰ লগে ইয়াতে কম পৰিমাণে গেট পৰিবহণ কৰে পাহাৰৰ শিলৰ মাজে মাজে আহি থাকে না গতিকে সেই নদীবোৰৰ ইমান এটা ঝামেলা নাই গতিকে সেইকাৰণে এইবিলাক জলবিদ্যুৎ কাৰণে যে আমাৰ বিদ্যুৎ উৎপাদন কৰে সাগৰত যে নদীত যে নদীৰ সোঁতত যে আমাৰ হাইড্ৰ' ইলেক্ট্ৰিচিটি বহাই যে জলবিদ্যুৎ প্ৰকল্প বহায় তাৰ কাৰণে দক্ষিণ ভাৰতৰ নদীসমূহ যথেষ্ট ভাল আৰু উপযোগী উত্তৰ ভাৰতৰ নদী অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ আমাৰ উত্তৰ ভাৰতৰ নদীসমূহ যিহেতু পলসুৱা মাটি গেট বিভিন্ন বস্তু কৰি আনে গতিকে ইয়াৰ যে নদী প্লেন যিখিনি আছে নদীৰ যিখিনি এৰিয়া আছে আমাৰ যেনেকুৱা ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি এৰিয়া মাজুলী বা অন্য চৰ চাপৰি যিমান আছে তাত যথেষ্ট ধৰণৰ শাক পাচলি বিভিন্ন ধৰণৰ শস্য হয় বেছি হয় বেলেগ এৰিয়াতকৈ বা আমাৰ গোটেই অসমখনতে ব্ৰহ্মপুত্ৰ প্ৰভাৱৰ কাৰণে আমাৰ ইয়াত মাটি যথেষ্ট সাৰুৱা আৰু পলসুৱা সেইকাৰণে ইয়াতে মানুহবিলাকে য'ত সাৰুৱা মাটি খেতি কৰিবলৈ ভাল আগৰ মানুহবিলাকে খেতি কৰি ভাল পায় না বৰ্তমান সেই খেতি কৰি কম ভাল পায় গতিকে খেতি কৰি ভাল পোৱা মানুহবিলাকে এই নদীৰ পাৰসমূহত বা নদীৰ ওচৰে পাজৰে থাকি ভাল পাইছিল কাৰণ শস্য ভাল হয় ফ্ৰেছ বস্তু খাব পাৰিব সেইকাৰণে নদীৰ ওচৰতে বসবাস কৰিছিল পৃথিৱীৰ যিমান চিভিলাইজেশ্যন আছে সভ্যতা আছে মানুহৰ যেতিয়া সমাজ পাতি বসবাস কৰিলে মানুহে নদীৰ পাৰত কি কৰিছে বসবাস কৰিছে কিয় বসবাস কৰিছে যে নদীৰ পাৰ পানীৰ কাৰণে যথেষ্ট ফেচিলিটি ভাল ফেচিলিটি আৰু নদীৰ পাৰত ওচৰৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত সাৰুৱা আৰু যথেষ্ট পৰিমাণৰ খেতি ভাল হয় কিন্তু আৰু দক্ষিণ ভাৰতত ইমান হেৰি নহয় পলসুৱা নহয় গতিকে তাতে জনবসতি ইমান ঘন নহয় পাতল তাৰমানে আমাৰ যেনেকুৱা অসম আৰু ইউ পি উত্তৰ প্ৰদেশ গংগা নদী আছে না আছে পশ্চিমবংগ বহুত মানুহ পশ্চিমবংগ অসমত ব্ৰহ্মপুত্ৰ নদী ৰাইট এই আটাইবোৰ কাৰণতে এইবিলাক জেগাত আচলতে সৃষ্টিৰ ফালৰ পৰাই কি হৈছে সৃষ্টিৰ ফালৰ পৰা নহয় তাৰমানে যিমান মানুহ আহিছে এই ঠাইবোৰত আচলতে থাকি ভাল পাইছে ভাল পাই পেলাই কি কৰিছে এই ঠাইখিনি হৈছে যথেষ্ট বসতিপূৰ্ণ অ'কে লেটছ মুভ টু দ্য নেক্সট পইণ্ট উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু ইহঁতৰ মোহনাত সৃষ্টিত বদ্বীপ অঞ্চলৰ সৃষ্টি হয় কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু সৰু দ্বীপ গঠিত আমি যদি মেপখনলৈ যদি চাওঁ ইফ আই লুক টু দ্য মেপ দক্ষিণ ভাৰতৰ নদীসমূহ ইয়াৰ পৰা ইয়াতে যায় এই নদীবিলাক যে দেখাই আছে এইবিলাক নদী এইবিলাক সৰু কিন্তু এইবিলাক হৈছে গংগা ইয়াৰ পৰা আৰম্ভ হৈ এনেকুৱা গৈছে এই ইয়াৰ পৰা চীনৰ পৰা আৰম্ভ হৈ আৰু অৰুণাচলৰ মাজেৰে আহি এনেকুৱা যায় বাংলাঘাট পৰিছে এইটো হৈছে ব্ৰহ্মপুত্ৰ এই ইয়াৰ পৰা যায় এনেকুৱা পাকিস্তানৰ মাজেৰে যায় আৰৱ সাগৰত পৰিছে এইটো হৈছে হিন্দু
এই নদীবিলাক কি উত্তৰ ভাৰতৰ নদীবিলাক ডাঙৰ ডাঙৰ নদী, একদম ডাঙৰ ডাঙৰ, সৰু সৰু নহয়। কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক ইয়াতে আৰম্ভ হৈছে, ইয়াতে শেষ হৈছে, ইয়াতে আৰম্ভ হৈছে, ইয়াতে হৈছে, ৰাইট? সেইটোৰ কথা কৈছে। চ' আৰু কি কৰে, উত্তৰ ভাৰতৰ নদীসমূহ বদ্বীপ ডেল্টা সৃষ্টি কৰে। ডেল্টা কি আচলতে, যেতিয়া মথাউৰিৰ পৰা যেতিয়া পানী নামি আহে, কোনো ওখ অঞ্চলৰ পৰা যেতিয়া পানী নামি আহে, পানী যেতিয়া আমাৰ যেতিয়া পুখুৰী বা তেনেত পায়, মাটি চাটি যেতিয়া খহি আনে, মাটিগিলা এনেকৈ নদীৰ সোঁতবিলাক এনেকৈ যায় না, এনেকৈ যায় না। আৰু এইখিনি মাজৰখিনি যিখিনি জেগা আছে, এইখিনি জেগা মাজে মাজে বালি চালি পৰি জমা হয় না, আৰু এনেকুৱা সোঁত বহুতকেইটা ওলাই যায়। এই যিখিনি যেনেকুৱা সৃষ্টি হয় সেইটোক কয় বদ্বীপ। ডেল্টা, ইংৰাজীত কয় ডেল্টা। অ'কে, গতিকে উত্তৰ ভাৰতৰ নদীবিলাকে এই ডেল্টা এনেকুৱাকৈ বনায়, কাৰণ নদীবিলাকৰ গেদ মাটি বালি চব কৰি আনে না, সাগৰৰ পাৰত এনেকৈ লাহে 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 কি জমা হৈ যায়, ডেল্টা কৰে। কিন্তু দক্ষিণ ভাৰতৰ ডেল্টা নকৰে, ইংৰাজীত কয় এষ্টাৰিছ বুলি কয়। সৰু সৰু বদ্বীপ গঠিত হৈছে, সৰু সৰু, এইটো এষ্টাৰিছ বুলি কয় ইংৰাজীত। সি যিকেই নহওক, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদ নদীৰ মাজত যথেষ্টভাৱে পাৰ্থক্য আছে। গতিকে আমি আলোচনা কৰিলোঁ উত্তৰ ভাৰতৰ নদী, হিমালয়ান নদী তাৰমানে, আৰু দক্ষিণ ভাৰতৰ নদী, এই আটাইবোৰ কথা আমি উল্লেখ কৰিলোঁ। গতিকে আমাৰ ভাৰতবৰ্ষখন বিভিন্ন নদ নদী, বহুত ধৰণৰ বস্তু আমি পালোঁ, পৰ্বত পাহাৰ পালোঁ। এই পৰ্বত পাহাৰ আৰু নদ নদীৰ ফালৰ পৰা হেৰি কৰি আমাৰ ভাৰতবৰ্ষক কেইটামান ভাগত, ভূ প্ৰাকৃতিক ভাগত ভাগ কৰিছে, 4টা ভূ প্ৰাকৃতিক ভাগত ভাগ কৰিছে। মানে ভূ প্ৰকৃতি মানে মাটিৰ গুণাগুণ আমাৰ গঠন আছে, এই গঠন অনুসৰি ভাৰতবৰ্ষখন কেইবাটাও ভাগত ভাগ কৰিছে। উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দক্ষিণত মালভূমি অঞ্চল আৰু উপকূল অঞ্চল। ইয়াৰ উপৰিও বংগোপসাগৰ আৰু আৰৱ সাগৰত থকা অন্তৰ্গত দ্বীপসমূহকো বেলেগ বেলেগ ভূ প্ৰাকৃতিক গঠিত কৃষ্ণ কৰে। আমি এতিয়া আলোচনা কৰিম আচলতে সেই গোটবোৰ কি কি। চাওঁ, আমি যদি মেপটো যদি চাওঁ, আমি মেপটোৰ পৰাই আচলতে মেক্সিমাম কথা আমি শিকিব লাগিব। অ'কে, এইখিনি হৈছে আমাৰ হিমালয় এৰিয়া, এইখিনি হৈছে আমাৰ হিমালয় এৰিয়া। হিমালয়ৰ ঠাল ঠেঙুলিতে ইয়াতে ভৰপূৰ হৈ আছে, পৰ্বত পৰ্বতৰে এইবিলাক জেগা ভৰি পৰি আছে। আমাৰ উত্তৰফালে গোটেইখিনি, ভূটানৰ, আমাৰ অসমৰ উত্তৰ চাইডে আৰম্ভ কৰি অৰুণাচলৰ পৰা একদম গোটেইখিনি, এইখিনি হৈছে হিমালয়ৰ অন্তৰ্গত। অ'কে, সেইখিনি বাৰু গ'ল আমাৰ হিমালয়। তাৰপিছত আমাৰ আছে হিমালয়ৰ পিছে পিছে আছে যিখিনি প্লেন, যিখিনি নদী উপত্যকা যিটো আছে, আচলতে এইটো দিব লাগিছিলে হেৰি কালাৰ, নীলা কালাৰ, নদী আছে না, এইটো আছে আমাৰ নদী, গংগা আৰু ব্ৰহ্মপুত্ৰ যিখিনি হেৰি, আৰু সিন্ধু নদী, এই গোটেইখিনি হৈছে আমাৰ এটা উপত্যকা, নদী উপত্যকা। এইখিনি পৰ্বত পাহাৰ উপত্যকা, এইখিনি গ'ল নদী উপত্যকা। কেইটা ভাগ আছে আমি পুনৰ এবাৰ চাই লৈছোঁ। হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, যিটো এই সমভূমি অঞ্চল, দক্ষিণাত্য মালভূমি আৰু উপকূল অঞ্চল। অ'কে, দক্ষিণাত্য মালভূমি, এইটো গ'ল আমাৰ হিমালয় এৰিয়া, এইটো গ'ল আমাৰ সমভূমি প্লেন এৰিয়া, এইটো প্লেন একদম গংগা আৰু ব্ৰহ্মপুত্ৰ। আমাৰ অসমো প্লেন এৰিয়াত পৰে, কিছুমান জেগা অসমৰ উত্তৰ অঞ্চল হিমালয়ত এৰিয়াত পৰে, আৰু যিটো ব্ৰহ্মপুত্ৰৰ ওচৰ চাপৰ সেইখিনি একদম প্লেন এৰিয়া। তাৰপিছত আছে দক্ষিণাত্য মালভূমি, আমাৰ যিটো চাউথ ইণ্ডিয়ান আছে, ৰাইট, এইখিনি ওখ ঠাই, এইখিনি হৈছে আমাৰ দক্ষিণাত্য মালভূমি, চাউথ ইণ্ডিয়াৰ যিখিনি বস্তু, সেইখিনিৰ যিটো মালভূমি আছে সামান্য ওখ, ইমান ডাঙৰ উচ্চ পৰ্বত শ্ৰেণী নাই, কিন্তু সামান্য ওখ আছে। আৰু তাৰপিছত আছে আমাৰ নদী উপত্যকা, আমাৰ যিখিনি উপকূলীয় অঞ্চল, যিখিনি আমাৰ সাগৰৰ পাৰ আছে, সাগৰৰ পাৰ কিমান বুলি ক'লোঁ, 6100 কিলোমিটাৰ, মনত আছেনে? ইয়াৰে যি এনভাইৰনমেণ্ট, ইয়াৰে যি পৰিৱেশ, ইয়াৰে যি মানুহ, এই যিখিনি এটা আছে, নদীৰ পাৰৰ মোটামুটি কিছু অংশ, সাগৰৰ পাৰৰ মোটামুটি মেক্সিমাম অংশ, সেইখিনিক আমাৰ উপকূলীয় অঞ্চলত ভাগ কৰিছে। চ' এগেইন আমি যদি চাওঁ, এইটো হৈছে হিমালয় এৰিয়া, ছেকেণ্ড হৈছে আমাৰ সমভূমি অঞ্চল, দক্ষিণাত্য মালভূমি, আৰু এইটো কৈছে উপকূলীয় অঞ্চল। আই হোপ ইউ আণ্ডাৰষ্টেণ্ড অল দিছ ভেলিড পইণ্ট। এগেইন হিমালয়ৰ কথা কৈছে, হিমালয় সৰ্বোচ্চ পৰ্বত 8848 মিটাৰ,
উচ্চতা হিমালয় এভাৰেজ শৃংগ 8848 পৰা এইটো ক'ৰ পৰা সাগৰ পৃষ্ঠৰ পৰা সাগৰৰ যে পানী সেই পানী পৃষ্ঠৰ পৰা একদম হিমালয়ৰ ওপৰলৈকে ইয়াৰে যিটো উচ্চতা সেইটো হৈছে 8848 মিটাৰ ফুল কৰিব নালাগে কোনো all try to repeat again and again I hope সকলোৱে আছে একেলগে এই ক্লাছটোত so if you want to look myself যদি আপোনালোকে কোনবা মুখ চাব বিচাৰে মই ইয়াতে মোৰ ফেচটো একবাৰ দেখাই দিছো yes আহা নাই ন yes this is me মই পঢ়াইছো as a guide হিচাপে as a mentor হিচাপে I am not a teacher মই কোনো গুৰু নহয় but yeah হিমালয়ৰ কথা কৈছে হিমালয় হৈছে এইখিনি এৰিয়া আমাৰ যিখিনি দেখুৱা আছে কিতাপৰ মেপত ধুনীয়াকৈ দেখুৱা আছে এইখিনি হৈছে হিমালয় আৰু এইখিনি একদম যেটো হিমালয় এৰিয়া এটো 2500 কিলোমিটাৰ বুলি কৈছে একদম আমাৰ কাশ্মীৰৰ পাকিস্তানৰ পৰা একদম অৰুণাচলৰ শেষ পৰ্যায়লৈকে এটো হৈছে 2500 কিলোমিটাৰ 2500 কিলোমিটাৰ এটো একদম পূবৰ পৰা পশ্চিমলৈ বিস্তৃত হৈ আছে আৰু ঠায়ে ঠায়ে এই 240 কিলোমিটাৰ ঠায়ে ঠায়ে এই 300 কিলোমিটাৰ ঠায়ে ঠায়ে এই 400 কিলোমিটাৰ ইভেন কি এভাৰেজ হৈছে ইয়াৰ 500 কিলোমিটাৰ পৰ্যন্ত জায়গা জায়গা এটো কি আছে এই যেটো বহল হিমালয় এৰিয়া যেটো আছে এটো আছে বহল হৈ আছে আৰু সাগৰ পৃষ্ঠৰ পৰা উচ্চতা 8000 মিটাৰৰ অধিক কিছুমান জায়গা 8000 8000 যেটো হিমালয়ৰ উচ্চতা আছে 8848 বুলি কলো ৰাইট আৰু কিছুমান এই বিশেষখিনি এই জায়গাখিনি সাগৰ পৃষ্ঠৰ পৰা যথেষ্ট ওখ এভাৰেজ মোটামুটি 8000 মিটাৰ আছে ইয়াতো বহুত আগতে হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগতে সৃষ্টি বুলি ভূবিজ্ঞানে কৈছে হিমালয় কেনেকৈ সৃষ্টি হ'ল হিমালয় সৃষ্টি ইয়াতে সম্পূৰ্ণখিনি বস্তু দিয়া আছে এটো ক্লাস 10 তো আছে ইফ ইউ আর ওয়াচিং এনিওয়ান ফ্রম ক্লাস 10 আপোনালোক সবাই শুনিছে যে ইয়াতে এখন সাগৰ আছিল এই সাগৰখনৰ নাম হৈছে তেথিস সাগৰ হিমালয় যত আছে হিমালয় যিখিনি জায়গাত আছে সেই জায়গাখিনিত তেথিস সাগৰ আছিল তেথিস সাগৰ চাইছা সাগৰৰ পৰা হৈ গল আমাৰ কিমান আমাৰ সাগৰৰ পৰা হৈ গল এক উচ্চ পৰ্বতমালা পৰ্বত শৃংগ হিমালয় মাউন্ট এভাৰেষ্ট শাৰ্পা টেন্ডিং নৰগে এণ্ড এডমণ্ড হিলাৰী নামৰ এই দুজন ব্যক্তিয়ে প্ৰথমে হিমালয় শৃংগত উঠিছিল এই তেথিস সাগৰৰ উত্তৰ আৰু দক্ষিণ ফালে দুটা পুৰণি ভূখণ্ড আছিল উত্তৰ খণ্ডটো আংগাৰালেণ্ড আৰু গণ্ডৱানা বুলি জনা যায় গণ্ডৱানা লেণ্ড ওকে আংগাৰালেণ্ড আৰু গণ্ডৱানা লেণ্ড যেটো উত্তৰ আছিল হেটো আছিল আংগাৰালেণ্ড গণ্ডৱানা লেণ্ড দক্ষিণটো লেণ্ড মানে মাটি হেটোৰ কথা কৈছে আংগাৰালেণ্ড আৰু গণ্ডৱানা এই দুটা আছিল উত্তৰ এটা আছিল উত্তৰৰ এনেকুৱা আৰু দক্ষিণ এনেকুৱা যেতিয়া দুটা এনেকৈ টক্কৰ মাৰি দিলে না ইফালে গলে তেতিয়া যিখিনি ইয়াৰ যিখিনি মাটি আছিল সেই মাটিখিনি একদম ওপৰ ফালে এনেকুৱাকে হিমালয় কৰি দিলে আৰু এই দুই ভূখণ্ডৰ পৰা ক্ষয়ভূত গেট যেটো সাগৰৰ তলিত যিখিনি গেট জমা হৈ আছিল গণ্ডৱানা লেণ্ড আৰু আংগাৰা লেণ্ড ইয়াৰ মাজত যিখিনি সাগৰ আছিল এই সাগৰৰ তলিত যিবিলাক গেট জমা হৈ আছিল এই দুখন লেণ্ড যেতিয়া আংগাৰা লেণ্ড আৰু গণ্ডৱানা লেণ্ড এটা আনটোক টক্কৰ কৰি দিলে না খুন্দা মাৰি দিলে না এই সাগৰৰ মাটিৰ তলিখিনি যিখিনি সাগৰৰ তলি আছিল গেট জমা হৈ আছিল সাগৰৰ তলিত সেইখিনি ওপৰ ফালে একদম উঠি আহিল ওপৰ ফালে উঠি আহি পেলাই এই হিমালয়ৰ যে ঢেউৰ নিচিনা যে আছে এই হিমালয় পৰ্বত শ্ৰেণী সৃষ্টি হ'ব বুলি বিশ্বাস কৰা হয় ইট ইজ এ থিওৰি এটো কোনো প্ৰুফ নাই এটো থিওৰি এটা হে ওকে এটো কোনো প্ৰুফ কোনো মানুহে দিব নোৱাৰে এই প্ৰক্ৰিয়াৰে হিমালয় গঠন হৈছিল বুলি বিশ্বাস কৰা হয় চেপা খাই ওপৰলৈ উঠি অহা গেটবোৰ ঢৌৰ আকাৰ লৈ ভংগিল পৰ্বত শ্ৰেণী সৃষ্টি কৰে আৰু সেইবাবে হিমালয় পৰ্বত শ্ৰেণী ভংগিল পৰ্বত শ্ৰেণী বুলি কোৱা হয় যে এই গেটবোৰ ঢৌৰ আকাৰ লৈ লাহে লাহে বিভিন্ন ভংগিমাৰে পৰ্বতৰ সৃষ্টি কৰিলে বিভিন্ন ওখ চাপৰ এনেকুৱা আছে না এই কাৰণে বিলাক ভংগি দেখাই আছিল সেই কাৰণে বিলাকক কি বুলি কোৱা হয় ভংগিল পৰ্বত শ্ৰেণী বুলি কোৱা হয় জাস্ট কিডিং এনেই কলো অৱশ্যে মনত ৰাখিবলগীয়া যে হিমালয় পৰ্বত শ্ৰেণী একেবাৰতে সৃষ্টি হোৱা নাই এটোতো 100% শিওৰ যে হিমালয় সৃষ্টি হোৱা নাই আজিৰ ডেট পৰ্যন্ত কি আছে হিমালয়ৰ যেটো শৃংগ হেটোৰ উচ্চতা বাঢ়ি গৈ আছে বুলি অনুমান কৰা হয় ভূবিজ্ঞানীসকলে কয় ভূবিজ্ঞানী কোনবিলাক যিবিলাকে মানে পৃথিৱীৰ বিষয়ে যিবিলাকে অধ্যয়ন কৰে সাইন্টিষ্ট আছে সেইবিলাক
সেইকাৰণে ভূ প্ৰক্ৰিয়াৰে কেইবাটাও পৰ্যায়ত হিমালয় পৰ্বতশ্ৰেণী গঠিত এইকাৰণে ভূ বিজ্ঞানীসকলে মত পোষণ কৰিছে প্ৰায় ৭ নিযুত বছৰ ধৰি চলি থকা গঠন প্ৰক্ৰিয়াৰ অন্ততহে হিমালয় বৰ্তমান আকাৰ স্থিতি উচ্চ পাবলৈ সক্ষম হৈছে ৭ নিযুত বছৰ ধৰি লাহে লাহে হৈছে হিমালয় টাৰ্চিয়াৰী যুগত সৃষ্টি হোৱা কোমল শিলাৰে গঠিত অধিক পৰিমাণে ইয়াৰ নদীবোৰ গেট কৰি আনে বৰফৰে মেক্সিমাম সময় ইয়াতে আৱৰি থাকে বৰফৰ এই তুষাৰ নৈৰ বৰফৰ পৰা এই যে নৈ যে আছে তুষাৰ একদম ডেঞ্জাৰ নদী যে এই নদীবোৰ এই বৰফ অঞ্চলৰ পৰা হয় বেছিভাগ তুষাৰ নৈৰ দৈৰ্ঘ্য ৩-৫ কিলোমিটাৰ ভিতৰত এই তুষাৰবোৰ নৈবোৰ হৈছে হিমালয় অঞ্চলৰ পৰা ওলোৱা নদ নদীবিলাকৰ প্ৰধান উৎস এই তুষাৰ যে বৰফৰ যে নৈ আছে তাৰে হৈছে নদীবিলাকৰ প্ৰধান উৎস ৩-৫ কিলোমিটাৰ এইবিলাকৰ দৈৰ্ঘ্য আৰু ইয়াৰ পৰাই নদীসমূহ ব্ৰহ্মপুত্ৰ গংগা গংগোত্ৰী গ্লেচিয়াৰ এইবিলাকৰ পৰা হিমালয় কি কয় আমাৰ এই গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আমাৰ নদীসমূহ বেছিকৈ হেৰি ব্ৰহ্মপুত্ৰখন গংগোত্ৰী গ্লেচিয়াৰৰ পৰাই আৰম্ভ হৈছে এইবিলাক কিছুমান গ্লেচিয়াৰ্ছ আছে উত্তৰৰ হিমালয় শ্ৰেণীটো একেবাৰে উত্তৰ অংশ আছে বৰফৰ আবৃত পৰ্বতশ্ৰেণী গড় উচ্চতা ৬,০০০ মিটাৰ হিমালয়ৰ মই ক'লোঁ ৮,৮৪৮ মিটাৰ এগেইন ক'লোঁ আৰু হিমালয়ৰ যিবিলাক পৰ্বতশ্ৰেণী আছে তাৰে গড় উচ্চতা হৈছে ৬,০০০ মিটাৰ আৰু যিটো আমাৰ হিমালয়ৰ যিখিনি ৰেঞ্জ আছে তাৰে এভাৰেজ হাইট হৈছে ৮,০০০ মিটাৰ পৰ্বতৰ কথা কোৱা নাই যিখিনি হেৰি আছে সেইটো এভাৰেজ বুলি কোৱা নাই ৮,০০০ মিটাৰ আছে আৰু ই অতি থিয় যদিও উত্তৰ ইয়াৰ ঢাল ক্ৰমে কমি গৈ অৱশেষত চীন দেশৰ তিব্বতত মালভূমিৰ লগত মিলিত হৈছে ইয়াতে আমাৰ হিমালয়খন ওখ কিন্তু লাহে লাহে উত্তৰ ফালে লাহে লাহে কমি গৈছে আৰু তিব্বত এৰিয়া যিটো বৰ্তমান চীনৰ আণ্ডাৰত আছে চীনৰ অধিকাৰত আছে তাতে যাই কি হৈছে ইয়াতে শেষ হৈছে উচ্চ হিমালয়ৰ লগত লাগি দক্ষিণত কেইবাটাও মধ্য হিমালয় ইয়াৰ কেইবাটাও হিমালয় কেইটামান আমাৰ ভাগ কৰি দিয়া আছে উচ্চ হিমালয় আছে ৪,০০০ মিটাৰ ই বহলে ৬০-৮০ কিলোমিটাৰ এই মধ্য হিমালয় পৰ্বতশ্ৰেণী ওকে তাৰপিছতে বহি হিমালয় এই পৰ্বতশ্ৰেণী তুলনামূলকভাৱে চাপৰ আৰু ১,০০০ মিটাৰ ইয়াৰ দক্ষিণ ফালে ক্ৰমক চাপৰ হৈ ব্ৰহ্মপুত্ৰ সমভূমিৰ লগত মিলিছে লাহে লাহে হৈছে ট্ৰান্স হিমালয়ান এইবিলাক বস্তু কোৱা হৈছে যিটো একদম ওপৰৰ যিটো উচ্চ হিমালয় তাৰে ৬,০০০ মিটাৰ হৈছে ইয়াৰ উচ্চ হিমালয় তাৰপিছত আছে মধ্য হিমালয় যাৰ উচ্চতা হৈছে ৪,০০০ আৰু নিম্ন হিমালয় বা বহি হিমালয় যাৰ উচ্চতা হৈছে ১,০০০ মিটাৰ এই তিনিটা কথা মনত ৰাখিব লাগিব হিমালয়ৰ বিষয়ে যদি এক্সপ্লেইন কৰে এই কথাবিলাক এনচাৰত দিব লাগিব ই দক্ষিণৰ ফালে ক্ৰমশ শেষ হৈ ১৪-১৫ কিলোমিটাৰ ৫০ কিলোমিটাৰ হিমালয় কি গংগা আৰু ব্ৰহ্মপুত্ৰৰ সমভূমিৰ লগত মিলিছে এইখিনি আছিলে আমাৰ কি হিমালয় অঞ্চল উত্তৰ হিমালয় পাৰ্বত্য অঞ্চলখিনি আমি আলোচনা কৰিলোঁ So if you want to stay tuned with me, I would like to request all of you আজি এইখিনি সমাপ্ত কৰিলোঁ আমি নেক্সট ক্লাছত বঢ়িয়াকৈ আলোচনা কৰিম উত্তৰ ভাৰতৰ সমভূমি অঞ্চলসমূহ যিটো গংগা আৰু ব্ৰহ্মপুত্ৰ অঞ্চল আৱৰি আছে এই গোটেইখিনি বস্তু আমি নেক্সট ক্লাছৰ পৰা আমি আৰম্ভ কৰিম আজিলৈকে ইমানেই সমাপ্ত I would like to request you to subscribe my channel আমি অহকালি ভিডিও দিম বিভিন্ন ধৰণৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফি ভিডিও দিম ক্লাছ 9ৰ দিম অকল জিঅ'গ্ৰাফি নহয় I will try to cover each and every subjects of class 9 and 10 so I hope if you are watching then do subscribe and like share with your friends thank you and happy new year again